নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নতুন নটিচ আহিছে পলিটেকনিক এডমিশ্যনৰ A to Z ডেট সকলো দি দিছোঁ আৰু সেই বিষয়ে আপোনালোকক জনাবলৈ লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। কেতিয়া ইনষ্টিটিউশ্যনলৈ যাব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, অনলাইন এডমিশ্যন কেতিয়া হ'ব, ছেকেণ্ড মেৰিট লিষ্টতো যদি নাম নাহে তেতিয়া কি কৰিব, স্পট এডমিশ্যনৰ সকলো ডিটেইলছ মই আপোনালোকক দিছোঁ। যদি একেবাৰে এটা ৰাউণ্ডত আপোনালোকে ছিট নাপায় তেতিয়া স্পট এডমিশ্যনো আপোনালোকৰ কাৰণে আনিছে। কেতিয়া হ'ব স্পট এডমিশ্যন, কি কৰিব লাগিব স্পট এডমিশ্যনৰ কাৰণে, সেই বিষয়ে আপোনালোকক জনাই যাবলৈ লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এইখন ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ পৰা এখন নটিচ আহিছে। ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ সময়ৰ কথা লিখা আছে 1 পৰা 20 জুনলৈকে। এইটো যিহেতু হৈ গৈছে 20 পৰা 22 জুনলৈকে যি কাৰেকশ্যন মডিফিকেশ্যন এইটো অলৰেডি হৈ গৈছে। অনলাইন ভেৰিফিকেশ্যন ডকুমেণ্ট আপলোডেড বাই ইনষ্টিটিউশ্যন 5 জুলাইলৈকে এইখিনিও বৰ্তমান হৈ গৈছে। গতিকে এতিয়া ফাৰ্ষ্ট কাউন্সেলিঙৰ যি ছিট এলটমেণ্ট আছিলে এটা 15 জুলাই দিনাখন ঘোষণা কৰিছে। এক্সেপ্টেঞ্চ আৰু নেচেচাৰী ডকুমেণ্ট যদি কিবা আপলোড কৰিবলৈ আহিছে তাৰ কাৰণে 3 দিন সময় দিছে। 15 পৰা 19 জুলাই আজিলৈকে কালিলৈকে আছে। কাইলৈ সেয়াৰ কাৰণে লাষ্ট ডেট। তাৰপিছত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব অৰিজিনেল ডকুমেণ্টছ লৈ ৰেচপেক্টিভ যিখন ইনষ্টিটিউশ্যনত আপোনালোকে ছিট পাইছে তালৈ যাব লাগিব। তাৰ কাৰণে 16 পৰা 23 তাৰিখলৈকে ডেট দিছিল। গতিকে আপোনালোকে তাৰ ভিতৰত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে কৰাই ল'ব। কৰাই লোৱাৰ পাছত 24 জুলাইত আপোনালোকৰ যিখন ইনষ্টিটিউশ্যন সেই ইনষ্টিটিউশ্যনবোৰে DTক এটা ৰিপৰ্ট দিব লাগিব কিমান এডমিশ্যনৰ কাৰণে আহিছিলে আৰু ভেকেঞ্চি কিমান আছে। সেই ভেকেঞ্চি লিষ্টটো পাব্লিছ হ'ব 26 জুলাই তাৰিখে আৰু তাৰ পাছতে 29 জুলাই তাৰিখে ছেকেণ্ড অনলাইন কাউন্সেলিং লিষ্ট যিটো ছিট এলটমেণ্ট লিষ্ট সেইখন মাৰিব। গতিকে সেই তাৰ কাৰণে আপোনালোক সাজু হৈ থাকক। 29 জুলাইত আপোনালোকৰ ছেকেণ্ড কাউন্সেলিঙৰ লিষ্ট মাৰিব। সেইদিনাখন আপোনালোকক ভিডিঅ' দি দিম। তাৰপিছত এক্সেপ্টেঞ্চৰ কাৰণে আপোনালোকে 29 পৰা 31 জুলাইলৈকে সময় পাব। তাৰ ভিডিঅ'টো আপোনালোকৰ ইয়াৰ আগত যিটো ভিডিঅ' আছে ফাৰ্ষ্ট কাউন্সেলিঙৰ ছিট এলটমেণ্টৰ এক্সেপ্টেঞ্চ একেই আছে, আপোনাৰ সেইটো চাই ল'ব তেতিয়া। তাৰপাছত আপোনালোকৰ ৰিপৰ্টিং কৰিব লাগিব ডকুমেণ্টৰ লগত। সেই ইনষ্টিটিউশ্যনত যিখনত আপোনালোকে ছিট পাইছে 30 জুলাইৰ পৰা 3 আগষ্টৰ ভিতৰত 5 দিন সময় দিছে। বহুত বেছি সময় দিয়া নাই, মাত্ৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ বাবে 8 দিন সময় দিছে। 16 তাৰিখৰ পৰা 23 তাৰিখলৈ জুলাই। ইয়াত বন্ধটো ইনক্লুড আছে। আপোনালোকে বন্ধ কলেজলৈ যাব নোৱাৰিব, সেইদিনাখন বন্ধ থাকিব। গতিকে সেই সকলোবোৰ মিলাই আপোনালোকৰ ইয়াত 8 দিন সময় দিছে। আপোনালোকে যিমান পাৰে সোনকালে গৈ কলেজত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাই লওক। কাইলৈকে যাওক যদি আপোনালোক ফ্ৰী আছে। তাৰপাছত আপোনালোকৰ 3 আগষ্টৰ ভিতৰত যিসকলে লৈছে তাৰ এটা ৰিপৰ্ট DTক সেই ইনষ্টিটিউশ্যনবিলাকে 5 আগষ্টৰ দিনা জমা দিব লাগিব। 5 আগষ্টৰ দিনা জমা দিলেহে DTয়ে এখন ভেকেঞ্চি লিষ্ট উলিয়াব ছেকেণ্ড কাউন্সেলিঙৰ পাছতেই 7 আগষ্টৰ দিনা। তাৰপাছত ৰিভাইজ মডিফিকেশ্যন অফ ইনষ্টিটিউশ্যন ব্ৰাঞ্চ চেঞ্জ বাই কেণ্ডিডেট, মানে অৰ্থাৎ ব্ৰাঞ্চ আপোনালোকে চেঞ্জ কৰিব পাৰে, আপোনালোকে ইনষ্টিটিউশ্যন চেঞ্জ কৰিব পাৰে, আপোনালোকৰ কিবা কিবি মডিফিকেশ্যন এপ্লিকেশ্যনত থাকিলে মডিফিকেশ্যন কৰিব পাৰে। তাৰ বাবে 2 দিন সময় দিছে 8 আৰু 9 আগষ্ট। এইখিনি সময় দিছে DTয়ে আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক কিয়নো ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ মিছ হৈ যাব পাৰে, সেয়েহে মই আপোনালোকক কৈ গৈছোঁ। এই অনলাইন কাউন্সেলিংবিলাক আপোনালোকৰ লিষ্ট মাৰিব। তাৰপিছত আপোনালোকে কলেজলৈ যাব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। এডমিশ্যন সেইদিনাখন নহয়, এডমিশ্যন পাছত হ'ব। মই গৈ আছোঁ আপোনালোকক কেতিয়া এডমিশ্যন হ'ব কি কথা। এডমিশ্যনৰ প্ৰচেছটো অলপ বেলেগ। তাৰপিছত সেই মডিফিকেশ্যন হোৱাৰ পিছত এখন থাৰ্ড কাউন্সেলিঙৰ লিষ্ট মাৰিব, যিখন থাৰ্ড ছিট এলটমেণ্ট বুলি কৈছে 14 আগষ্টৰ দিনা। তাৰপিছত আপোনালোকে একচেপ্ট কৰিবলৈ 3 দিন সময় পাব। 14 পৰা 16 আগষ্টলৈকে 3 দিন পাব, অৰ্থাৎ 2 দিনেই। 15 আগষ্টত বন্ধ থাকিব। ৰিপৰ্টিং এলং উইথ ডকুমেণ্টৰ কাৰণে 4 দিন সময় পাব। 16 পৰা 19 আগষ্টলৈকে থাৰ্ড কাউন্সেলিঙৰ কাৰণে আপোনালোকে অৰিজিনেল ডকুমেণ্ট লৈ ৰেচপেক্টিভ কলেজখনলৈ যাব লাগিব, ইনষ্টিটিউশ্যনলৈ যাব লাগিব। গৈ আপোনালোকে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰাব। ভেৰিফিকেশ্যনৰ পাছত এটা তেওঁলোকে ৰিপৰ্ট বনাব। সেই ৰিপৰ্টটো DTক তেওঁলোকে দিব ইনষ্টিটিউশ্যনে, আৰু DTয়ে সেইমতে ভেকেঞ্চি লিষ্ট কিমান আছে কলেজবোৰৰ সেইখিনি চাব। আৰু সেই কলেজত যিমান ভেকেঞ্চি লিষ্ট আছে টোটেল অল আছামত সেই ভেকেঞ্চিৰ এটা লিষ্ট উলিয়াব 22 আগষ্টৰ দিনা। সেইটো আপোনালোকে অনলাইন যোগেদি চাই ল'ব পাৰিব। তাৰপিছত 4th কাউন্সেলিঙৰ ছিট এলটমেণ্টৰ লিষ্ট মাৰিব 24 আগষ্টৰ দিনা।
4 নম্বৰলৈকে কাউন্সেলিং অলৰেডি হৈছে তাৰপিছত আপোনালোকক সময় দিব ফৰ্থ কাউন্সেলিঙত যিসকলে চিট পাব তেওঁলোকে একচেপ্ট কৰিবলৈ নেচেচাৰী ডকুমেণ্ট একচেপ্টেঞ্চ লেটাৰ এইখিনি ল'বলৈ আপোনালোকক সময় দিব 3 দিন 24 পৰা 26 আগষ্টলৈকে তাৰপিছত ফিজিকেল ভেৰিফিকেশ্যন এলং উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোক কৰিবগৈ লাগিব ইনষ্টিটিউশ্যনলৈ যাব লাগিব যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ কাউন্সেলিঙত চিট পাইছে সেইসকলে পুনৰ ফিজিকেল এডমিশ্যন ল'বলৈ যাব লাগিব ডকুমেণ্ট অৰিজিনেলখিনি লৈ যাব লাগিব আকৌ ভেৰিফিকেশ্যন হ'ব দ্বিতীয়বাৰৰ বাবে ভেৰিফিকেশ্যন হ'ব এবাৰ একেলগে হ'ব 3 দিন সময় দিছে 27 পৰা 29 আগষ্ট এই 3 দিনত আপোনালোকৰ এডমিশ্যন হ'ব ফ'ৰ্থ কাউন্সেলিঙলৈকে চিট পোৱাসকলৰ তাৰপাছত এডমিশ্যনৰ ৰিপৰ্ট ভেকেঞ্চি লিষ্ট পুনৰ ইনষ্টিটিউশ্যনখিনিয়ে DTEক দিব DTE এখন ভেকেঞ্চি লিষ্ট উলিয়াব 2 ছেপ্টেম্বৰ তাৰিখে তাৰপাছত 3 ছেপ্টেম্বৰ দিনা ফিফথ কাউন্সেলিঙৰ যিখন লিষ্ট সেইখন ওলাই যাব আৰু ফিফথ কাউন্সেলিঙৰ লিষ্টখন আপোনালোকৰ ওলোৱাৰ পাছত আপোনালোকৰ যেতিয়া নাম আহিলে আপোনালোকে একচেপ্ট কৰিব পাৰিব তাৰ কাৰণে 3 দিন সময় দিছে 3rd পৰা 5th ছেপ্টেম্বৰলৈকে আকৌ 4 পৰা 6 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে ফিজিকেল এডমিশ্যন কাৰণে যাব লাগিব সেই ইনষ্টিটিউশ্যনত য'ত চিট পাইছে তাৰ লগত অৰিজিনেল সকলো ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব ভেৰিফিকেশ্যন পুনৰ হ'ব তাৰপাছত আপোনালোকে কোনোবাই যদি কেঞ্চেল কৰিব বিচাৰিছে চিট কেঞ্চেল কৰিব পাৰিব আৰু ফুল এডমিশ্যন ফি আপোনালোকক ৰিফাণ্ড কৰি দিব সেইদিনাখনে নহ'লে তাৰ পাছত সেইটো হৈছে 5 ছেপ্টেম্বৰৰ দিনা তাৰপিছত পুনৰ দ্বিতীয় এটা ৰিপৰ্ট বিচাৰিব ৰিপৰ্টৰ পাছত এখন ভেকেঞ্চি লিষ্ট পুনৰ অনলাইনত ডিছপ্লে কৰিব 9 ছেপ্টেম্বৰৰ দিনা যিমান ভেকেঞ্চি থাকিব তাৰ ওপৰত এই 5টা যি কাউন্সেলিঙত চিট নেপালে তেওঁলোকৰ কাৰণে বা চিট নেপালে বা চিট ল'বলৈ থাকি গ'ল কিবা কাৰণে ল'ব নোৱাৰিলে তেওঁলোকৰ কাৰণে স্পট কাউন্সেলিং থাকিব স্পট কাউন্সেলিং 1 11 ছেপ্টেম্বৰ স্পট কাউন্সেলিং 2 12 ছেপ্টেম্বৰ স্পট কাউন্সেলিং 3 13 ছেপ্টেম্বৰ গতিকে তেওঁলোকৰ কাৰণে সময় থাকিব আৰু এই যিকেইটা ৰাউণ্ড দিছে যে 5 নম্বৰলৈকে ৰাউণ্ড সেইকেইটা দ্বিতীয় জনাইছে যে সেইকেইটা চিট এভেইলেবিলিটিবোৰতে কথা চিট যদি এভেইল নাথাকে তেতিয়া প্ৰতিটো ইনষ্টিটিউশ্যনত 5 নম্বৰলৈকে নহ'ব পাৰে আৰু স্পট কাউন্সেলিংটো একেধৰণৰ কথা স্পট কাউন্সেলিংটো চিট এভেইলেবিলিটিৰ ওপৰতে কথা সকলো ইনষ্টিটিউশ্যনতে স্পট কাউন্সেলিং নাথাকিব পাৰে বা হ'লেও 3টালৈকে নহ'বও পাৰে আৰু DTEৰ যিটো ৱেবছাইট সেইটো চাই থাকিবলৈ কৈছে আৰু ৰেছপেক্টিভ যিখন কলেজত এডমিশ্যনৰ কাৰণে চিট পাইছে সেইখনৰ ৱেবছাইটটো চেক কৰি থাকিবলৈ কৈছে আৰু ফিজিকেল এডমিশ্যনেই হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন সকলোবিলাক লৈ যাব লাগিব সেই ইনষ্টিটিউশ্যনখনলৈ গতিকে এয়াই আছিল পলিটেকনিক এডমিশ্যনৰ সবিশেষ গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ইনফৰমেশ্যনটো আপোনালোকে ভাল পাইছে গতিকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ন'টিফিকেশ্যন আহে মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যিসকলে ফাৰ্ষ্ট কাউন্সেলিং লিষ্টত নাম আহিছে তেওঁলোকে অতি সোনকালে গৈ ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰাই লওক কিয়নো ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰালে আপোনালোকৰ নামটো ছেকেণ্ড মেৰিট লিষ্টত নাহিবগৈও পাৰে পিছত আপোনালোকৰ চিটটো কেঞ্চেল হৈ যাব পাৰে গতিকে আজিলৈ ধন্যবাদ